মই এইখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি সকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোহি, এনেকুৱা নহয় যে আমি দেৰিকে আহিছো বা বোলে মানুহৰ সৰুনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে, এনেকুৱা নেকি? নহয় নহয়। মাজুলীক খুব ভাল পাওঁ। মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ হয়। মাজুলীৰ বিহু অনুষ্ঠানত অথন্ত মানস ৰবীনক অনুষ্ঠান কৰিবলৈ মাতি পলাল কমিটি। চুক্তি অনুসৰি ধন দিব নোৱাৰি বিহু কমিটিৰ সভাপতিৰ সম্পাদকৰ পলাই ৰাজ্য সহযোগত অনুষ্ঠান পৰিৱেশন কৰিলে মানস ৰবীনে। চুক্তি অনুসৰি ধন দিব নোৱাৰি বিহু কমিটিৰ সভাপতি সম্পাদকৰ পলায়ন। ৰাইজৰ সহযোগত অনুষ্ঠান পৰিৱেশন কৰিলে মানস ৰবীনে। জুবিনদাৰ মই একেলগে মাজুলীলৈ আহিছো প্ৰথমবাৰ। মাজুলীলৈ আহি এই মস্ত ফেৰীখন পাৰ হৈ আহিছো। মাৰপিট কিয় লাগিছে? মাৰপিট নকৰিবা, এতিয়া মৰমৰ মাজত মাৰপিট কিয় কৰিছা? মাৰপিট কিয় কৰিছা? বহু সময় অপেক্ষা কৰাৰ পাছতো অনুষ্ঠান আৰম্ভ কৰিব নোৱাৰা দৰ্শকে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ টকাৰে চুক্তিৰ মাননি গ্ৰহণ নকৰি মাজুলীত গীত পৰিৱেশন কৰিলে শিল্পী মানস ৰবীনে। কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক, আনকি মানে এডভান্সটো আজি দিম কালি দিম আজি দিম কালি দিম কৰি আছিলে। শেষ মমেণ্টত ক'লে যে আপুনি আহক, আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম। হ'লনে? তাৰপিছত কথাটো দেখুৱাবলৈ তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে, কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মা পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম, তাতকৈ মই ফ্ৰীকৈ গান গামগৈ, যাওঁ মই গুচি আহিছোঁ। এই হাফ পেণ্টে পিন্ধি আছোঁ। মই এইখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি। চুক্তিত আকৌ মই নকৰোঁ, কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ। কোনোবা মানুহে কথা পাতিছে, কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। গতিকে আমি কথাটো মই কৈ দিছোঁ, খোলাকৈ কৈ দিছোঁ, হ'লনে? এতিয়া আমাক এটা সময় দিছিলে, আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোহি, এনেকুৱা নহয় যে আমি দেৰিকে আহিছোঁ বা বোলে মানুহৰ সৰুনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে, এনেকুৱা নেকি? নহয় নহয়, মই সময়তে পাইছোঁ। মোৰ তেনেকুৱা ৰেকৰ্ড আছে। মাজুলীক খুব ভাল পাওঁ। মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ হয়। গতিকে তোমালোকে বেছি হেৰি নকৰিবা। এতিয়া কথাটো হ'ল কি, আমি যিহেতু গান গাওঁ, মই অকলে গান নাগাওঁ, মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড চিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হয়। গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ। মোৰো বাধ্যবাধকতা থাকে, কাৰণ কেলৈ সেই মানুহখিনিক ময়ে পইচা দিব লাগিব নহয়। তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা, মোৰ লগত কথা পাতিহে আহিছে, হয় নাই? সেই মানুহখিনিক কোনে পইচা দিব লাগিব? মই পইচা দিব লাগিব। প্ৰগ্ৰেম হওক বা নহওক, আজি যে চাউণ্ড চিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল, তাক মই পইচাটো দিব লাগিব। দিব পাৰিলেহে মই গাওঁ বা মই মানো। যদি দিব নোৱাৰোঁ, মই এটা ধূৰ্ত হ'ব লাগিব, হয় নহয়? তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে, ইমানটো পইচা ল'বা। তেওঁ আজি আহিছে, তেওঁ কাম কৰিছে, তেওঁ পইচাটো মই পাৰিশ্ৰমিকটো মই দিব লাগিব। বাকী মই নিজে পাওঁ বা নাপাওঁটো পিছৰ কথা। এতিয়া মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকী শিক্ষয়িত্ৰী, তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয়। বাকী অন্য কথাবোৰ দূৰত থোৱা। এতিয়া কেইটা বাজিছে? এটা বাজিছে, হয় নাই? হয় নহয়? আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে, ক'ৰবাত 1 বজাত উঠায়, ক'ৰবাত 2 বজাত উঠায়। গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই। অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল। সৰ্বদোষ মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা, বিদেশৰ ল'ৰা নহয়। মই মাজুলীক ভাল পাওঁ, আহিছিলোঁ।
তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পাবহেঁতেন, কিন্তু দিব যিহেতু নোৱাৰিলে, এতিয়া আহিলোঁ যেতিয়া কি কৰিম আৰু গায়ে যাওঁ নে কি? ৰাইজৰ নামত মাজুলীৰ ৰাইজৰ নামত I love you। এতিয়া হ'ল, এতিয়া শুনা, বিহুখন পাতে মানুহে মৰম চেনেহ বিলাবলৈ, চবে নাচিম আৰু এইবোৰ বাকী কথা বাদ দিয়া, বাকী কথা লাগিব বৰ হেৰি কৰিব নালাগে, চবে মৰম চেনেহৰ মাজতে থাকিলে হ'ল এতিয়া হা। এটা কথা কৈছো শুনা, মই গানটো যেতিয়া লিখিছিলো, আমি যেতিয়া যোৰহাটৰ পৰা ফেৰীয়ে পাৰ হৈ আহিলো, ফেৰীয়ে পাৰ হৈ অহাৰ পাছত ইমান দূৰ ফেৰীয়ে পাৰ হৈ আহি তাৰপিছত গাড়ীত উঠিলো, গাড়ীত উঠাৰ পাছত গাড়ী আহি ভাবিলো আৰু মাজুলীত ভৰি দিলো আৰু একদম বিৰাট ভাল লাগিছে, জীৱনত প্ৰথম মাজুলীলৈ আহিছো। তাৰপিছত যেতিয়া দৰিয়া ঘাটটো পালোহি, তেতিয়া তাত দলং নাছিল, নাও এখন আছিল, তেতিয়া মানে বিৰাট খং উঠিছে। ইমান দূৰ ডাঙৰ নৈখনৰ কাৰণে বাৰু ফেৰীত আহিব লাগে মাজুলী ৰাইজে, সেইটো বুজি পালো, কিন্তু এই সামান্য দৰিয়া ঘাটটো দলং এখন কিয় হ'ব নোৱাৰে? তেতিয়া মোক দেখুৱালে